লজ্জিত অনুভৱ কৰিছো। এইজন যুৱক এজন ফটুৱা যুৱক, যিজন যুৱকৰ কোনো গাঁৱত অস্তিত্ব নাই, এজন চোৰ, দালালি, মদাহী। এই যুৱকজনৰ কাৰণে গাঁৱত আজি এগৰাকী যুৱতী আৰু এজন যুৱকে ৰাস্তা চিনি নাপাই মোৰ ৱাৰ্ডত প্ৰৱেশ কৰিলে। তেনে ক্ষেত্ৰত তেওঁলোকে বেলেগ বাৰ্ণাৰ্যক সহায় কৰি আহিছিলে, কিন্তু তেওঁলোকৰ ওচৰত সীমিত কেইটামান পানী বটল আছিলে। পানী বটলকেইটা দি অহা অৱস্থাত এইজন যুৱকে অভদ্ৰামী কৰিছিলে, আৰু যিটো আজিৰ তাৰিখত ছচিয়েল মিডিয়াত, সামাজিক মাধ্যমত ভাইৰেল হৈ আছে, যিটোৰ কাৰণে আমি আজি লজ্জিত। বহুত অভদ্ৰামী কৰিলে, তাৰ কাৰণে আজি আমি গোটেই গাঁওবাসী ইয়াত সমবেত হৈ এইজন যুৱকক আমি যি গাঁওবাসী হিচাপে শাস্তি দিব লাগে আমি দিছো। গতিকে অসমবাসীৰ ওচৰত আমি সম্পূৰ্ণৰূপে লজ্জিত আৰু আমি ক্ষমা বিচাৰিছো। আপোনালোকৰ ওচৰত কৰজোৰে গোটেই গাঁওবাসী হৈ ক্ষমা বিচাৰিছো। আপোনালোকে আমাক ক্ষমা কৰিব, আৰু যদি এনেকুৱা যুৱক এইটো এৰিয়াত আহিলে, যদি আপোনালোকে চিনাক্ত কৰে, আমাক যোগাযোগ কৰিব। প্ৰতিটো সামাজিক মাধ্যমৰ প্ৰতিটো পেজত, যিকেইটা পেজত ওলাব, আমাক যোগাযোগ কৰিব। এনেকুৱা যদি বৈজাত, হাৰামী, গাদ্দাৰ এনেকুৱা যুৱক ওলাই আমাক যোগাযোগ কৰিব, আমি তাৰ বিহিত ব্যৱস্থা কৰিম। কিন্তু আমাক মাত্ৰ অসমবাসী ৰাইজে ক্ষমা কৰক। ওপৰনেজিয়া কৈৱৰ্তবাসী ৰাইজো গোটেই নদী কিনাৰত, বানপৰীয়া ৰাইজ চব মথাউৰিত আছে। এইজন যুৱকৰ কাৰণে আমি বদনাম হ'ব খোজা নাই। গতিকে ইয়াক যি শাস্তি দিব লাগে আমি গাঁওবাসী হিচাপে দিছো। আপোনালোকে মাত্ৰ ক্ষমা কৰক, কাৰণ এইখন গাঁৱত আমাৰ উঠি অহা যুৱক যুৱতী বহুত আছে। বহুত মানুহ আমাক সহায় কৰিবলৈ আহি আছে। এনেকুৱা যুৱকৰ কাৰণে যাতে মোৰ গাঁওখন, মোৰ উঠি অহা যুৱক যুৱতীসকল লজ্জিত নহয়। গতিকে আপোনালোকে আমাক ক্ষমা কৰি দিব। গতিকে ইয়াক গাঁওবাসী হিচাপে কি শাস্তি দিব